মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছত তোমালোকে যিটো আমাৰ তথ্যৰ ব্যৱহাৰ অৰ্থাৎ ডাটা হ্যান্ডলিং এই চেপ্টাৰটোৰ ওপৰত কিছু কথা শিকিছিলা। তাত শিকিছিলা তোমালোকে তথ্যৰ কেনেকৈ সজাব লাগে, তথ্যবিলাক সজাই তাৰ পিছত সিহঁতৰ মধ্যমা নিৰ্ণয় কৰা শিকিছিলা। ইয়াৰ উপৰিও মধ্যমাৰ ওপৰত কিছুমান সৰু সৰু প্ৰশ্ন আছিল, আমি সেইবিলাকো শিকিছিলো। আজি আমি এই মধ্যমাৰ শিকাৰ পিছত বহুলকো শিকিছিলা তোমালোকে আগৰ বহুলক মধ্যমা এইবিলাক এই দুটা বস্তু ভাগকৈ শিকিছিলা। এতিয়া সেইটোৰ ওপৰত মই কিছুমান প্ৰশ্নও দিছিলো, এই প্ৰশ্নকেইটা তোমালোকে নিশ্চয় সমাধান কৰিছা। আজি আমি আন এটা বিষয় তোমালোকৰ সন্মুখলৈ লৈ আহিছো, আৰু বিষয়টো হ'ল আমাৰ মধ্যমা বা মিডিয়ান। তোমালোকে মন কৰিছা যে আমি ডাটা হ্যান্ডলিং অৰ্থাৎ তথ্যৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰৰ ওপৰতে আমি কেইটামান বিষয় শিকি আছো। কিন্তু তোমালোকে এটা কথা জানিবা যে এই আমি যিবিলাক শিকি আছো এইবিলাকৰ মূল বস্তুটো হ'ল এটা আমাক যিটো সাধাৰণতে আমি যাক আমি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বুলি কওঁ। কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ মানে আমি যিবিলাক তথ্য পাওঁ সেই তথ্যবিলাকৰ এটা কিছুমান নিৰ্দিষ্ট মানে সেই তথ্যবিলাকক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে মই কথা এটা কৈছো, তোমালোকে যেতিয়া বহুলক উলিয়াইছিলা, বহুলকত আমি বহুলকৰ ক্ষেত্ৰত আমি এটা উদাহৰণ ল'ব পাৰো। ধৰা আমাৰ বজাৰত যিবিলাক জোতা পায়, জোতা চেণ্ডেল, সেইবিলাক আমি এক নম্বৰ, 2 নম্বৰ জোতা, 3 নম্বৰ জোতা, যেটো 4 নম্বৰ জোতা, 5, 6, 7, 8, 9, 10, 11 এনেকুৱা জোতা আমি কিনিবলৈ পাওঁ। কিন্তু তাৰে ভিতৰত জোতাবিলাকৰ যিটো সাইজ, সেই সাইজটো দোকানীবিলাকে যেতিয়া কিনি আনিব, এখন দোকানত যেতিয়া বিভিন্ন ৰকমৰ চেণ্ডেল জোতা ৰাখিব, তেতিয়া তোমালোকে জানিছা যে দোকানীজনে সববিলাক জোতাই 1 নম্বৰ জোতা বা 2 নম্বৰ জোতা, 2 নম্বৰৰ বা 3 নম্বৰ বা 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ সববিলাক সমানে ৰাখিব নোৱাৰে। কোনটো ৰাখিব? যিটো আমাৰ বজাৰত বেছিকৈ প্ৰচলিত হয়, অৰ্থাৎ মানুহে যিটো বস্তু কিনে বেছিকৈ সেইটো তেওঁ বেছিকৈ ৰাখিব, আৰু বাকীবিলাক নিশ্চয় কমকৈ ৰাখিব। গতিকে মই যদি এজন দোকানী হৈ ফেলে যদি সববিলাক বস্তু ৰাখি থৈ দিওঁ, মোৰতো বিক্ৰী নাযাব। গতিকে মই কি কৰিম? মই মাৰ্কেট সাৰ্ভে কৰিব লাগিব, অৰ্থাৎ বজাৰখন নিৰীক্ষণ কৰিব লাগিব। কেনেকুৱা নিৰীক্ষণ? যে মই কোনবিলাক বজাৰত মানুহে কোনবিলাক জোতা, কিমান নম্বৰৰ জোতাটো বিচাৰে বা চেণ্ডেলটো বিচাৰে, সেই যিটো বেছিকৈ বিচাৰে মই সেইটোৱে দোকানত আনি বিক্ৰী কৰিবলৈ চেষ্টা কৰিম। তোমালোকে বুজি পাইছা? আৰু যিটো বজাৰত বেছিকৈ বিক্ৰী হ'ব, ধৰা এজন দোকানীয়ে 3, 4, 5, 6, 7, 8, 9 এই জোতাবিলাক আনিবলৈ বিচাৰিছে। তাৰে ভিতৰত তেওঁ সব জোতাই সমানে নানে। কোনটো আনিব? যিটো আটাইতকৈ বেছি বিক্ৰী হয়। এতিয়া বেছি বিক্ৰী হ'ব লাগিলে তেওঁ চাব লাগিব যে বজাৰত কোনটো আটাইতকৈ বেছি বিক্ৰী হৈছে। তুমি যদি মন কৰা, আমাৰ অসমত যদি আমি চাওঁ যে 6, 7, 8 এই নম্বৰকেইটা বেছিকৈ বিক্ৰী হ'ব। 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ। গতিকে 6, 7 বেছি বিক্ৰী হ'ব বা 8 এনেকুৱা। গতিকে দোকানীজনে এই জোতাবিলাক, এই নম্বৰৰ জোতাবিলাকে তেওঁ বেছিকৈ ৰাখিব, যাৰ ফলত তেওঁ লাভান্বিত হ'ব বিক্ৰী কৰি। গতিকে এই যে 6 নম্বৰ, 7 নম্বৰ আমি কিনিলো, তেওঁ সেইটো ক'ৰ পৰা পালে? আচলতে বহুলক। তোমালোকে যিটো সিদিনা শিকিছিলা বহুলকৰ ওপৰত, যে বহুলকৰ ধাৰণাটো আছিল যে যিটো তথ্য মান সৰ্বাধিক প্ৰচলিত হয়, সৰ্বাধিক বাৰ চলে বজাৰ, মানে সৰ্বাধিক বাৰ পোৱা যায়, সেইটোৱে হৈছে বহুলক। গতিকে বহুলকৰ কাৰণে আমি যিটো অবজাৰ্ভ কৰিম, সেই বহুলক অবজাৰ্ভ কৰাৰ কাৰণে আমি ইতিমধ্যে শিকিছো বহুলক কেনেকৈ নিৰ্ণয় কৰো, আমি সেইটো শিকিলো।
আজি আমি মধ্যমা বা মিডিয়ান এইটো এটা উদাহৰণৰ সহায়ত আমি চেষ্টা কৰিম তোমালোকে কেইটামান সংখ্যা লোৱাচোন তোমালোকে লিখি ল'বলৈ চেষ্টা কৰা বহিটো উলিওৱা তোমালোকৰ আৰু বহি উলিয়াই তোমালোকে লিখিবলৈ চেষ্টা কৰা যে আমি মধ্যমা উলিয়াবলৈ চেষ্টা কৰিম তাৰ কাৰণে এটা উদাহৰণ ল'ম আৰু প্ৰথমতে লিখি লোৱা মধ্যমা নিৰ্ণয় বুলি মধ্যমা নিৰ্ণয় এই মধ্যমা নিৰ্ণয়ৰ কাৰণে আমি কেইটামান সংখ্যা লওঁ আহা এই সংখ্যাবিলাক লোৱাচোন মই কেইটা কৈ দিছো 2 0 1 5 3 4 6 8 12 9 আৰু 10 ইয়াতে কেইটা সংখ্যা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 ইয়াত 11টা সংখ্যা আছে এই 11টা সংখ্যাৰ পৰা আমি মধ্যমা নিৰ্ণয় কৰিব লাগে আচলতে এইটো আমাক দিয়া তথ্য এই তথ্যখিনিৰ পৰা আমি ইয়াৰ মধ্যমা নিৰ্ণয় কৰিম গতিকে তোমালোকে তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ আগতে তাক সজাই ল'লে কি হ'ব তোমালোকে এবাৰ চাই লোৱা প্ৰথমে আমি আটাইতকৈ সৰু সংখ্যাটো অৰ্থাৎ ঊৰ্ধ্বক্ৰমত যদি লওঁ সৰু সংখ্যা 0 আছে সজাই লিখি পাওঁ বুলি লিখি ল'ব পাৰা সজাই লিখি পাওঁ সজাই লোৱা 0 প্ৰথম আহিব তাৰপিছত 1 আহিব তাৰপিছত 2 আহিব তাৰপিছত 3 আহিব তাৰপিছত আহিব 4 তাৰপিছত 5 আহিব 6 7 to 9 নেক্সট আছে আমাৰ 8 8ৰ পিছত আছে 9 9ৰ পিছত আছে 10 10ৰ পিছত 11 to 9 আমি লিখিম 12 7টা হল নে চোৱা 11টা হল নে চোৱা 11টা হৈছে গতিকে আমাৰ ঠিকে আছে এতিয়া আমি এই ক্ৰমটো ঊৰ্ধ্বক্ৰমত লিখিছো মন কৰা ঊৰ্ধ্বক্ৰমত লিখিছো এই ঊৰ্ধ্বক্ৰমবিলাকৰ তুমি এতিয়া সমানে ভগাবলৈ চেষ্টা কৰাচোন সমানে ভগালে তুমি বাওঁফালৰ পৰা চোৱা গণি চোৱা 1 2 3 4 5 6 যেটো 5 নম্বৰ সংখ্যা আৰু সোঁফালৰ পৰা গণি চোৱা 1 2 3 4 5 এই যেটো 5 নম্বৰ তথ্য বা সংখ্যা এই সংখ্যাটো আমাৰ মধ্যমা হ'ব বা মিডিয়ান আমি এটা কথা ক'ব লাগিব যে এই সংখ্যাটোৱে গোটেই সংখ্যাটো সমানে দুটা ভাগত ভাগ কৰিছে বাওঁফালে 5টা সংখ্যা আছে সোঁফালেও 5টা সংখ্যা আছে আৰু এইটোকে আমি কম মধ্যমা গতিকে তোমালোকে মধ্যমা উলিয়াবলৈ শিকিলা তোমালোকে আৰু এটা কথা ইয়াত মনত ৰাখিব লাগিব সেইটো হ'ল মধ্যমা আমি ক্লাস 7 এইটো তোমালোকৰ সপ্তম শ্ৰেণী এই সপ্তম শ্ৰেণীত আমি সংখ্যাবিলাক যিবিলাক সংখ্যা লম অৰ্থাৎ তথ্য লম তথ্যৰ যিটো সংখ্যা সেইটো অযুগ্ম সংখ্যক সংখ্যা লম আৰু যুগ্ম সংখ্যাক লৈও তুমি মধ্যমা উলিয়াব পাৰিবা তোমালোকে কিন্তু এতিয়া অযুগ্ম সংখ্যক সংখ্যা লৈহে মধ্যমা শিকিব পাৰিবা সপ্তম শ্ৰেণীৰ পাঠ্য আৰু ওপৰৰ শ্ৰেণীত আমি যুগ্ম সংখ্যক সংখ্যা লৈও মধ্যমা উলিয়াবলৈ চেষ্টা কৰিম বা তেতিয়া আমি শিকি লম এতিয়ালৈ আমি ইয়াতে সীমাবদ্ধ ৰাখিম তোমালোকে আৰু এটা এক্সাম্পল ল'ব পাৰা আচ্ছা সেইটো লোৱাৰ আগতে তোমালোকে এটা কথা মন কৰা এই যে যুগ্ম আৰু অযুগ্ম সংখ্যাক মই কৈছো সেইটো কথা আকৌবাৰ মই বুজাই দিছো তোমালোকে হয়তো তোমালোকৰ সন্দেহ হ'ব যে কি অযুগ্ম সংখ্যা আৰু কি যুগ্ম সংখ্যা মই যে ইয়াত লিখি দিছো তথ্যৰ সংখ্যা চোৱা 2 0 1 5 3 4 6 8 12 9 10 ইয়াত কেইটা সংখ্যা আছে মন কৰা ইয়াত 11টা আছে এই 11টা অযুগ্ম সংখ্যা যুগ্ম নহয় মই যদি 10টা ললো হেতেন যুগ্ম হলহেতেন বা যদি 8টা লওঁ যুগ্ম হ'ব গতিকে তোমালোকক যিবিলাক অংক দিয়া থাকিব সেই অংকবিলাকৰ কি হ'ব
সদায় অযুগ্ম সংখ্যক সংখ্যা থাকিব ঠিক আৰু এটা আমি এতিয়া লৈ ফেলে আমি চেষ্টা কৰো উদাহৰণ এটো আগৰটো 1 আছিল এইবাৰ উদাহৰণটো মানে 2 লিখিব পাৰা উদাহৰণ 2 সংখ্যাকেইটা লিখিলো মই পঢ়ি দিছো 23 to 42 লিখিছানে লিখি থাকা নেক্সট সংখ্যাটো 6 36 11 29 9 আৰু 15 মন কৰা আমি ইয়াতে কেইটা সংখ্যা লৈছে এবাৰ গণি চোৱাচোন 1 2 3 4 5 6 7 8 9 অযুগ্ম সংখ্যা লৈছে কাৰণ মই ইতিমধ্যে তোমালোকক কৈছো যে তোমালোকে ইয়াত যিবিলাক মধ্যমা উলিয়াবা সেই মধ্যমা বিলাক অযুগ্ম সংখ্যাৰহে উলিয়াবলৈ কোৱা হৈছে কাৰণ যুগ্ম সংখ্যাৰ কাৰণে অকণমান নিয়মটো আৰু সলনি হ'ব গতিকে আকৌ আমি প্ৰশ্নটোলৈকে আহো উদাহৰণটোলৈকে এইখিনিৰ মধ্যমা নিৰ্ণয় কৰাৰ কাৰণে আমি আকৌ ইয়াকো সজাই ল'ব লাগিব তোমালোকে সমাধান বুলি লিখি ল'ব পাৰা সমাধান তোমালোকে প্ৰদত্ত তথ্যখিনি এনেকৈ লিখি ল'ব পাৰা প্ৰদত্ত মানে দিয়া প্ৰদত্ত তথ্যখিনি ঊৰ্ধ্বক্ৰমত লিখি পাওঁ বা সজাই পাওঁ লিখি পাওঁ লিখা প্ৰথমটো আহিব আটাইতকৈ সৰু যেটো সংখ্যা হেতু আমাৰ 2 আছে নেক্সটটো আছে 6 লিখি আছানে 6 তাৰ পিছত 9 তাৰ পিছত আছে 11 মই লিখি আছো আৰু তোমালোকেও লিখি থাকিবা তাৰ পিছত আছে 15 তাৰ পিছত আছে 23 তাৰ পিছত আছে 29 তাৰ পিছত আছে 36 আৰু শেষৰটো হৈছে 42 এই সংখ্যা কিটাকো তুমি আগৰ দৰেকে সমানে ভগাবলৈ চেষ্টা কৰা আগৰ অংকটো যেনেকৈ কৰিছিলা ইয়াকো তুমি ভগোৱা সংখ্যা যেহেতু 9টা আছে আমাৰ 5 নম্বৰ যেটো তথ্য 1 2 3 4 5 পাছত 15 পৰিছে বাফলৰ পৰা আকৌ সোফালৰ পৰা হিচাপ কৰি চোৱাচোন 1 2 3 4 5 তাৰমানে 15 নম্বৰটো একেবাৰে মাজত আছে এই 15টোৱে হ'ব তোমালোকৰ উলিয়াব লগা মধ্যমা গতিকে তোমালোকে লিখিব পাৰা এটাকে নিৰ্ণয় মধ্যমা is equal to 50 গতিকে তোমালোকে এনেকুৱা ধৰণৰ দিয়া থাকিলে যেতিয়া আমাক সংখ্যা কিছুমান দিয়া থাকিব তাৰ পৰা আমি মধ্যমা নিৰ্ণয় কৰিব পাৰি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে আগৰ দুটাক লৈ ফেলে আৰু আজি এটা আমি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বুলি যাক কৈছো তেনেকুৱা মধ্যমাক লৈ তোমালোকে তিনিটা বিষয় শিকিলা যিকিটাৰ সহায়ত আমি আমাৰ তথ্যসমূহ বিশ্লেষণ কৰি তাৰ পৰা এটা এনেকুৱা এটা মান ল'ব পাৰো যিটোৱে বাকি মানবিলাকক প্ৰতিনিধিত্ব কৰে গতিকে প্ৰতিনিধিত্ব কৰোঁতে মানে বুজি পাইছা যে অলপতে মই যে এটা এক্সাম্পল দিছিলো জোতাৰ ক্ষেত্ৰত যে জোতাত যদি 7 নম্বৰ জোতাযোৰ বেছি বিক্ৰী হয় বজাৰত তেতিয়াহ'লে কি হ'ব 7 নম্বৰ সংখ্যাটোৱে প্ৰতিনিধিত্ব কৰিব তেতিয়া হেতু তাক বহুলক হিচাপে আমি ধৰিছিলো
কিন্তু এই অৱশ্যে তোমালোকক মই আৰু এটা কথা ক'ব পাৰো যে যিটো জোতাৰ কথা উদাহৰণ দিছিলো মই আমাৰ ইয়াতে যিটো 7 নম্বৰ হয়তো বেলেগ এখন ৰাজ্য বা বেলেগ এখন দেশত সেইটো সলনি হ'ব পাৰে কিয়নো মানুহৰ ভৰিৰ যিটো আকাৰ ভৰিৰ আকাৰ ডাঙৰ বা সৰু হোৱাৰ লগতো সেই সংখ্যাটো সলনি হ'ব যে নহওক এনেকুৱা ধৰণৰ যিটো মানে বা যিটো সংখ্যাই সামগ্ৰিকভাৱে তথ্যখিনিক প্ৰতিনিধিত্ব কৰে সেইটোকে আমি আচলতে কৈছিলো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মান আৰু তোমালোকে এই যিকেইটা শিকিছা এইটো হৈছে সেই প্ৰতিনিধিত্ব কৰা মাপ আৰু পদ্ধতি হ'ল কেইটা কি শিকিলা প্ৰথমটো শিকিছিলা গড় বা তাক আমি মধ্যমান বুলিও কৈছিলো আৰু দ্বিতীয়টো শিকিছিলা বহুলক আৰু তৃতীয়টো শিকিলা মধ্যমা গতিকে তোমালোকে ভালকৈ মনত ৰাখিবা মধ্যমাই আমাক কি কেনেকৈ মধ্যমা উলিয়াওতে আমি কেনেকুৱা ধৰণে উলিয়াইছিলো বা বহুলক উলিয়াওতে কেনেকৈ কৰিছিলো আৰু যিটো গড় বা মধ্যমান উলিয়াওতে কি কৰিছিলো মই আকৌ চমুকৈ এবাৰ কৈ দিম তোমালোকে যোৱা ইয়াৰ গোটেইকেইটা কথা অকমান মনতে ভাবি চাবা প্ৰথম যিটো তোমালোকে কৰিছিলা সেইটোত গোটেইকেইটা অৰ্থাৎ যিটো গড় বা মধ্যমান উলিয়াইছিলো গড় উলিয়াওতে আমি কি কৰিছিলো যে গোটেই সংখ্যাকেইটা যোগ কৰিছিলো যিকেইটা তথ্যৰ ভিতৰত আমাক যিকেইটা সংখ্যা দিয়া আছে যেইটা সংখ্যা যোগ কৰিলো আকৌ সেই গোটেইখিনি যোগফলক সেই সংখ্যাটোৰে আমি হৰণ কৰিছিলো আৰু হৰণ কৰোতে যিটো মান হৈছিল এইটোৱে হৈছিল আমাৰ গড় বা মধ্যমান আকৌ বহুলকৰ ক্ষেত্ৰত কি কৰিছিলো যিটো সংখ্যা সৰ্বাধিক বাৰ পাইছিলো মানে বেছি সংখ্যক পাইছিলো যে যিটো তথ্যটোত যিটো সংখ্যা বেছি বাৰ পাওঁ আমি অৰ্থাৎ বেছি সংখ্যক পাওঁ সেই বেছি সংখ্যক পোৱা সংখ্যাটোৱে হয় আমাৰ বহুলক মই ইয়াৰ আগৰ ক্লাছত তোমালোক সেইটো উদাহৰণো দিছিলো যে যেতিয়া বহুলক আমি উলিয়াও কোনটো সংখ্যা বা সাংখ্যিক মান বেছি ওলাইছে সেইটোৱে হ'ব তাৰ বহুলক কিন্তু কেতিয়াবা এনেকুৱা হয় যে দুটা সংখ্যাই ধৰা সমান ওলাইছে মই সিদিনা কৈছিলো আজি আকৌ এবাৰ কৈ দিছো যে কেতিয়াবা দুটা সংখ্যা একে সংখ্যক মানে আমি পাইছো তেতিয়া সেই দুটাই হ'ব তাৰ বহুলক আকৌ কেতিয়াবা এনেকুৱাও পোৱা যায় যে কোনো এটা সংখ্যাই বেছি নহয় সব সমান ওলাইছে তেতিয়া কি কৰিব পাৰো ধৰা মানে আমাক কিছুমান সংখ্যা দিছে সেই সংখ্যাবিলাকৰ সব সংখ্যাবিলাকৰ যিটো আমি লিখি লওঁ যেতিয়া লিখি লওঁ দেখিছো সব একে সংখ্যাই আছে মানে ধৰা একে আছে দুটা দুইও আছে দুটা তিনিও আছে দুটা বা ছয়ও আছে দুটা বা সাতো আছে দুটা তেতিয়া আমি সব সমান পালো বা সব তিনিটা পাইছো তেতিয়া কিন্তু আমি কি কওঁ যে বহুলক নাই তেনেকুৱা ক্ষেত্ৰত আমি বহুলক নাই বুলি কওঁ অৰ্থাৎ সমান সংখ্যক যদি আমি পাওঁ সববিলাকেই প্ৰতিটো তথ্যই সমান পাওঁ তেতিয়া আমি তাৰ বহুলক নাই বুলি কওঁ আচ্ছা যে নহয় আজি কি শিকিলা আজি আকৌ মধ্যমা শিকিলা আৰু এই মধ্যমাত আমি কি কৰিলো প্ৰথম কাম হ'ব আমি হয় দিয়া তথ্যখিনিক চাই চিন্তি লৈ তাৰ আটাইতকৈ সৰু সংখ্যাটো আৰু আটাইতকৈ বেছি বা ডাঙৰ সংখ্যাটো আমি বাছি উলিয়াই সিহঁতক অধক্ৰম বা ঊৰ্ধ্বক্ৰমত লিখি লওঁ এই অধক্ৰমত আৰু ঊৰ্ধ্বক্ৰমত লিখি দিয়াৰ পিছত তাৰ এটা মাজৰ মান যিটোৱে গোটেই তথ্যখিনিক সমানে দুটা ভাগত ভগাবলৈ চেষ্টা কৰিছে সেই সংখ্যাটোৱে হ'ব আমাৰ মধ্যমা তোমালোকক কৈছোৱে যে ইয়াত যিবিলাক তথ্য দিয়া থাকিব এই তথ্যবিলাকৰ তথ্যৰ সংখ্যা হ'ব সদায় অযুগ্ম তোমালোকৰ ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ বাবে ওপৰৰ ক্লাছত তোমালোকে যুগ্ম সংখ্যাৰ কাৰণেও শিকিবলৈ পাবা বা তেতিয়া আমি তেনেকুৱাকৈ শিকিম এতিয়া আমি আমাৰ কি যদি আমি পাঠ্যপুথি চাওঁ পাঠ্যপুথিত আমাক আৰু কেইটামান বিষয় শিকিবলৈ দিছে
আমি সেইকেইটালৈ অকণমান আগবাঢ়ি যাওঁ তোমালোকে যেহেতু কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ অৰ্থাৎ প্ৰতিনিধিত্ব কৰা মাপ তোমালোক মান শিকিলা এতিয়া আমি নতুন বিষয় এটা সেইটো শিকিম সেইটো হৈছে আমাক যিবিলাক সাংখ্যিক তথ্য দিয়ে সেই সাংখ্যিক তথ্যবিলাকক আমি কিছুমান ছবিৰ সহায়ত মনোগ্ৰাহী অৰ্থাৎ সহজে বুজিবলৈ আমি চেষ্টা কৰোঁ ধৰে এইখিনি এই তথ্যখিনি এইটো আমি যেতিয়া এতিয়ালৈকে যিবিলাক মানে আমি শিকিলো সেইবিলাকে যদি আমি তথ্যৰ সহায়ত যদি বিশেষ চিত্ৰৰ সহায়ত তথ্যৰ সহায়ত নিলিখি যদি চিত্ৰৰ সহায়ত লিখো তেতিয়া আমাৰ বেছি মনোগ্ৰাহী নহবনে আমি বেছি ভাল লাগিব না অৰ্থাৎ যেতিয়া মনোগ্ৰাহী হ'ব তেতিয়া আমাৰ বুজিবলৈ সহজ হ'ব আৰু আজি আমি এই বিষয়ে আমি শিকিবলৈ যাম আমাৰ বিষয়টো হ'ব দ্বন্দ্ব লেখ বা বাৰ গ্ৰাফ দ্বন্দ্ব লেখৰ সহায়ত আমি কি কৰোঁ সংগৃহীত তথ্যসমূহ দৃশ্যমান কৰা হয় তোমালোকে আগৰ মানে তলৰ ক্লাছবিলাকত এই কাম কৰি আহিছা কিছুমান ধৰা বস্তু একটা চিত্ৰৰে প্ৰদৰ্শন কৰিছা কৰবাত মানুহৰে কৰবাত কাৰ বা গাড়ীৰে কৰবাত কিবা এটা বেলেগ জীৱ জন্তুৰ সহায়ত আমি সেই তথ্যবিলাক প্ৰদৰ্শন কৰোঁ গতিকে এইটোকে কোৱা হৈছে যে দ্বন্দ্বলেখৰ সহায়ত সংগৃহীত তথ্যসমূহ দৃশ্যমান কৰা হয় দৃশ্যমান কৰিলে আমাৰ বুজিবলৈ সহজ হয় আৰু আমি সহজে বোধগম্য হোৱাৰ বাবে আমাৰ মনত ৰাখিবলৈ সুবিধা হয় দৃশ্যমান কৰি ল'ব পাৰিলে আমাৰ বুজিবলৈ সুবিধা পাওঁ অথবা আমি সহজে হৃদয়ংগম কৰিব পাৰোঁ আমাৰ কি তথ্য দিছে কিহৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছে আমাৰ সহজে হৃদয়ংগম হয় যেতিয়া আমি এটা দ্বন্দ্বচিত্ৰ বা দ্বন্দ্বলেখ অংকন কৰিম দ্বন্দ্বলেখ মানে আচলতে একোটা সৰু মানে আয়ত ক্ষেত্ৰ আমি তোমালোকক মই ইয়াতে দেখুৱাই দিছো তোমালোকে চোৱা দ্বন্দ্বলেখ বিলাক হ'ব এনেকুৱা তাৰপিছত আমি ভালকৈ চেষ্টা কৰিম আঁকিবলৈ মই তোমালোকক বোৰ্ডত আঁকি দিছো ধৰা এইটো এটা লাইন আছে ৰেখা এই ৰেখাটোৰ এইটো আমাৰ পথালিকৈ এটা লৈছো আৰু এটা থিয় কৰি ল'ম দুয়োটাই যাতে পৰস্পৰ লম্বভাৱে থাকে আৰু লম্বভাৱে থকাৰ পিছত আমাৰ যিটো পথালিকৈ ৰেখা আছে সেই পথালিটোৰ ৰেখাৰ ওপৰত কিছুমান আমি আয়ত ক্ষেত্ৰ আঁকি দিম চোৱা মন কৰা আয়ত ক্ষেত্ৰ আঁকিছো দেখিছানে তোমালোকে ইচ্ছা কৰিলে এই আয়ত ক্ষেত্ৰটো এনেকৈ দেখাত ভাল হোৱাৰ কাৰণে স্পষ্ট কৰি দিব পাৰা আস্তানি ফেলে মন কৰিছা এইটো এনেকুৱা ধৰণৰ কিছুমান দ্বন্দ্বৰ সহায়ত আমি আমাৰ তথ্যবিলাক প্ৰদৰ্শন কৰিম আৰু এইটোৱে হ'বগৈ আমাৰ দ্বন্দ্ব চিত্ৰ ইয়াতে মই এটাহে দ্বন্দ্ব দেখুৱাইছো তুমি ইচ্ছা কৰিলে আৰু দ্বন্দ্ব আঁকিব পাৰা বেলেগ বেলেগ তথ্যৰ কাৰণে এনেকুৱা তুমি বেলেগ বেলেগ দ্বন্দ্ব আঁকিবা দেখিছা এই এটা দ্বন্দ্ব হৈছে গতিকে এনেকুৱা ধৰণৰ দ্বন্দ্বৰে যেতিয়া আমি কিছুমান সংখ্যা প্ৰকাশ কৰিম এইটোকে আমি কওঁ দ্বন্দ্ব চিত্ৰ যেতিয়া ধৰা তোমাক এনেকুৱা এটা উদাহৰণ দিছে তোমাৰ 10 জন ছাত্ৰৰ পৰীক্ষাৰ নম্বৰ এই নম্বৰ কোনে কিমান পালে সেই কথাটোকে আমি যদি চিত্ৰৰ সহায়ত দিও কোনজনে কিমান বেছি পালে তুলনামূলকভাৱে আমি এটা অধ্যয়ন দাঙি ধৰিব পাৰোঁ বা আমি এটা অধ্যয়ন কৰিব পাৰোঁ যে কোনজনে আটাইতকৈ কম পালে কোনজনে আটাইতকৈ বেছি পালে বা কিমান বেছি পালে কিমান দ্বন্দ্বটো সেই হিচাপে কিমান ডাঙৰ হ'ব দীঘল হ'ব গতিকে যিমান দীঘল হ'ব আমি গম পাম যে এইজনে আটাইতকৈ বেছি পাইছে গতিকে এই ধৰণৰ কথাকে আমি প্ৰকাশ কৰিবলৈ আমি দ্বন্দ্ব চিত্ৰৰ
সহায় লওঁ আৰু দ্বন্দ্ব চিত্ৰ বা দ্বন্দ্ব লেখ আৰু বেলেগ বেলেগ প্ৰকাৰো আছে আমি হেতু আলোচনা কৰিম বিভিন্ন ধৰণৰ প্ৰথমতে আমি এতিয়া এটা এক্সাম্পল লম আৰু উদাহৰণ সেই উদাহৰণৰ সহায়ত আমি বস্তুখিনি বুজিবলৈ চেষ্টা কৰিম তোমালোকে এটা কথা মন কৰিবা যেতিয়া এই যে মই এই মাত্ৰ যে আঁকি দিছিলো এই চিত্ৰটোত আমি এটা স্কেল লব লাগিব স্কেল মানে ধৰা আমি এজন মানুহে ধৰা 5টা আপেল খাইছে আনজন মানুহে 10টা আপেল খাইছে আনজন মানুহে ধৰা 15টা আপেল খাইছে এই 5টা 10টা 15টা আপেল যে খালে তাক আমি যদি চিত্ৰৰ সহায়ত বুজাও চিত্ৰৰ সহায়ত বুজাবলৈ হলে আমি সবৰে কাৰণেতো একে দ্বন্দ্বৰেতো বুজালে তুমি একো বুজি নাপাবা আমাৰ লাভ ভাই কি হল গতিকে আমি কি কৰিম 5টাৰ কাৰণে আমাৰ সৰু চিত্ৰ এটা হ'ব লাগিব তুলনামূলকভাৱে যেতিয়া 10টা হৈছে তাৰ কাৰণে দুগুণ অকমান দুগুণ ডাঙৰ এটা দ্বন্দ্ব হ'ব লাগিব কোনটোতকৈ প্ৰথমটোতকৈ দুগুণ 5টা খোৱাতকৈ যেতিয়া 15টা হ'ল 3 গুণ হ'ল গতিকে 3 গুণ হোৱাৰ কাৰণে তাৰ 3 গুণ ডাঙৰ দ্বন্দ্ব চিন্তা হ'ব লাগিব আৰু এই যে কলো মই তোমাক প্ৰথমটোতকৈ দুগুণ দ্বিতীয়টোতকৈ তৃতীয়টো প্ৰথমটোৰ 3 গুণ হ'ল এইটো আমি কেনেকৈ কৰিম এইটোৰ কাৰণে আমাক লাগিব স্কেল স্কেল মানে আমি এটা এনেকুৱা জোখত বনাম ধৰা ইমানখিনি দৈৰ্ঘ্যৰ ধৰা মই তোমালোকক দেখুৱাইছো যে ধৰা ইয়াকে যদি আমি সৰু সৰু ভাগ কৰোঁ এই ভাগবিলাক মই দেখুৱাইছো ধৰা একেবাৰে গুৰিৰ পৰা এইবিলাক ভাগ এইবিলাক আমি সমান সমান ভাগ কৰিছো সমান সমান ভাগ এইবিলাক সমান সমান ভাগক আমি ধৰা 1 একক 2 একক 3 একক 4 একক 5 একক 6 একক এনেকৈ আমি নাম দিম এই যে 1 একক 2 একক 3 এইবিলাক তুমি তোমাৰ নিজৰ সুবিধাৰ কাৰণে তুমি স্কেল এডালত তোমাৰ আমাৰ যিটো মিটাৰ স্কেল সেই মিটাৰ স্কেলত আমাৰ সৰু সৰু সেন্টিমিটাৰ স্কেল আছে ন সেই সৰু সৰু সেন্টিমিটাৰ স্কেল বিলাকো তুমি 1 একক ধৰি ল'ব পাৰা হা গতিকে যেহেতু তাত ঘৰবিলাক ধুনীয়াকৈ সমান সমান অন্তৰত ভাগ কৰা আছে গতিকে আমি সেই একতাকে 1 সেন্টিমিটাৰকে ধৰি 1 একক ললো হা গতিকে এনেকুৱা ধৰণে এটা আমি স্কেল এটা নিৰ্বাচন কৰিব লাগিব যিটো সহায়ত আমাৰ দ্বন্দ্ব চিত্ৰটো আমি প্ৰকাশ কৰিব পাৰিম তাৰ কাৰণে আকৌ আমি এক্সাম্পল এটা লওঁ এটা উদাহৰণৰ দ্বাৰা আমি দ্বন্দ্বলেখ অংকন কৰো আহা আৰু তাৰ ওপৰত কেনে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে তাকো আমি আলোচনা কৰিম যে উদাহৰণ 1টো লোৱা তোমালোকে লিখি লোৱা মই কৈ আছো ঠিক আছে প্ৰশ্নটো বনাই মই লিখি দিছো তোমালোকে লিখি লোৱা এখন উদাহৰণ 1 উদাহৰণ 1 এখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ কেইগৰাকী সপ্তম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক তলৰ তালিকাত উল্লেখ কৰাৰ দৰে
কোনে কি ৰং ভাল পায় বা কি ৰঙৰ কিমানে ভাল পায় সোধোতে তালিকাত উল্লেখ কৰাৰ দৰে তালিকাত দিয়াৰ দৰে পোৱা গ'ল আচ্ছা এই তথ্যখিনি আমি দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰকাশ কৰিব লাগে আৰু ইয়াৰ পৰা আটাইতকৈ কোনটো ৰং সৰ্বাধিক ভাল পোৱা ছাত্ৰ-ছাত্ৰী আছে সেইটো আমি ক'ব লাগে তালিকাখন লিখি লোৱা মই তোমালোকৰ তালিকাখনত লিখি দিবলৈ চেষ্টা কৰিছো আমাৰ সংখ্যা আছে 4টা গতিকে আমি 4টা স্তম্ভ বনাম প্ৰথম স্তম্ভটোত ৰঙৰ নাম নীলা তাৰপিছত সেউজীয়া তাৰপিছত ৰঙা আৰু বেঙুনীয়া এতিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান আছে এইটো লিখি লোৱা প্ৰথমটোত আছে নীলা ভাল পোৱা ছাত্ৰ-ছাত্ৰী 6 সেউজীয়া 10 গৰাকীয়ে ভাল পায় ৰঙা ভাল পায় 12 গৰাকীয়ে আৰু বেঙুনীয়া ভাল পায় 2 গৰাকীয়ে যে এইখিনিৰ আমি এটা দ্বন্দ্বচিত্ৰ অংকন কৰিম তোমালোকে এই যে দ্বন্দ্বচিত্ৰ আঁকিবা ইতিমধ্যে তোমালোকক মই দেখুৱাইছো কেনেকৈ আমি আঁকিম কিন্তু তোমালোকে আৰু এটা কথা মনত ৰাখিবা যে দুটা দ্বন্দ্বৰ মাজত এই যে দুটা দ্বন্দ্ব আমি আঁকিছিলো অলপ আগতে মই দেখুৱাইছিলো সেই দুটা দ্বন্দ্বৰ মাজৰ সদায় দূৰত্ব সমান থাকিব আৰু প্ৰতিটো দ্বন্দ্বৰ এখন যেতিয়া আমি দ্বন্দ্বচিত্ৰ অংকন কৰিম তাৰ যিটো আমি মই কৈছিলো যে এটা ৰেখা থাকিব আমাৰ পথালিকৈ সেই পথালিকৈ থকা ৰেখাটোৰ ওপৰত যিবিলাক আমি সৰু সৰু আয়তক্ষেত্ৰ অংকন কৰিম দীঘলীয়া আয়তক্ষেত্ৰ সেই আয়তক্ষেত্ৰবিলাকেই হৈছে একোটা দ্বন্দ্বচিত্ৰ আৰু সেই দ্বন্দ্বটোৰ যিটো প্ৰস্থ সেই প্ৰস্থটো কিন্তু সমান থাকিব লাগিব মনত ৰাখিবা যে দ্বন্দ্বটোৰ যিটো প্ৰস্থ আকৌ এবাৰ মই দেখুৱাই দিছো এই যিটো আঁকিম তাৰ যিটো প্ৰস্থ চাবা দেই প্ৰস্থটো আমি কিন্তু কি কৰিব লাগিব সদায় সমান ল'ব লাগিব মই চিত্ৰত দেখুৱাই দিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মন কৰা
ইয়াতে দুটা দণ্ড আঁকিছো মই এই দুটা চোৱা তাৰ প্ৰস্থটো সমান সমান আছে মন কৰিছা উলম্বভাৱে যি দুটা দণ্ড আছে সেই দুটাৰ প্ৰস্থটো সমান সমান আছে আৰু মাজত যে তোমালোকে গ্যাপ দিবা পাঠ্য মানে অন্তৰটো ৰাখিবা সেই দুটাৰ মাজত যিটো অন্তৰ থাকিব এই দুটাৰ মাজত যিটো অন্তৰ আছে পিছত তুমি সোঁফালে যিবিলাক আঁকিবা সেইবিলাকৰো যিকোনো দুটাৰ মাজত কিন্তু সমান সমান অন্তৰ থাকিব লাগিব এইটো কথা তোমালোকে ভালকৈ মন কৰিবা এতিয়া আমি এই মাত্ৰ যিটো প্ৰশ্ন লৈছো সেই প্ৰশ্নটো আমি আঁকিবলৈ চেষ্টা কৰোঁ তাৰ কাৰণে পথালিকৈ আৰু উলম্বভাৱে তোমালোকে দুটা ৰেখা অংকন কৰা দেখিছা মই আঁকিছো বোৰ্ডখন চোৱা এতিয়া আমি সংখ্যাবিলাক যিবিলাক আমাৰ তথ্য যিবিলাক ইয়াত নীলা ভাল পোৱা বা সেউজীয়া ভাল পোৱা বা ৰঙা ভাল পোৱা বা বেঙুনীয়া ভাল পোৱা এই সংখ্যাখিনি আমি বাওঁফালৰ যিটো উলম্ব অক্ষ এই অক্ষটোত আমি বহুৱাম আৰু তলত অৰ্থাৎ পথালিকৈ যিটো অক্ষ আছে আমাৰ সন্মুখৰ ফালে যিটো থাকিব ৰেখা পথালিকৈ সেইটোৰ ওপৰত আমি আঁকিম এই নীলা সেউজীয়া ৰঙা বেঙুনীয়া ৰংকেইটা আৰু সেই প্ৰতিটোৰ ওপৰতে আমি দণ্ডটো প্ৰকাশ কৰিম এতিয়া মন কৰা তোমালোকে এইখিনি যে কৰিছা এই যে মই যে অলপতে কৈছিলো যে স্কেলটো তুমি কেনেকৈ আঁকিবা স্কেলটো কেনেকৈ আঁকিব লাগিব মই অকণমান দেখুৱাই দিছো ধৰা আমি এনেকুৱা ল'ব পাৰো যে ইয়াত যেহেতু সৰ্বনিম্ন 2 আছে আৰু সৰ্বোচ্চ 12 আছে গতিকে আমাৰ যিখন বহী পৃষ্ঠা সেই বহী পৃষ্ঠাটোত সৰ্বোচ্চ যিটো 12 সেই 12টো ধৰিব লাগিব আমাক আজুৰিব মানে সি কভাৰ কৰিব পাৰিব লাগিব অৰ্থাৎ বহীটো যাতে আমি পেজটোৰ ভিতৰত ভাল দেখা হোৱাকৈ আমি তাক অংকন কৰিব পাৰোঁ যদি বেছি উচ্চতা লওঁ আমাৰটো পেজটোত নধৰিব তেতিয়া আমি নোৱাৰিম আঁকিব আকৌ যদি একেবাৰে কমকৈ লওঁ মানে দৈৰ্ঘ্যটো যদি খুব কম লওঁ তেতিয়াও বেয়া দেখা হ'ব একেবাৰে সৰু হ'লেও বেয়া দেখা হ'ব আচলতে গোটেই পেজটো কভাৰ কৰিবও নালাগে যাতে 2/3 মান 3 ভাগৰ 2 মান যাতে কভাৰ কৰে মানে পেজটো আগুৰি ৰাখে তেনেকুৱা হ'লে বেছি ভাল হয় এতিয়া আমি প্ৰথমতে আমাৰ যিটো উলম্বভাৱে ৰেখা আছে সেই উলম্ব ৰেখাটো আমি সমান সমান ভাগত ভাগ কৰিম ইয়াত যেহেতু উচ্চতম সংখ্যা 12 গতিকে তোমালোকে ৰেখাটোক 12টা বা 13টা ভাগত ভাগ কৰিব পাৰিবা তাৰ কাৰণে তোমালোকে স্কেলডাল তাত পথালিকৈ লোৱাচোন মই ইয়াতে ভাগবিলাক দেখুৱাই দিছো এইটো হ'ব 4 এইটো 5 6 7 8 9 10 11 12 13 আৰু ওপৰলৈ যাব আমাৰ ইমান দৰকাৰ নাই আমাক প্ৰথমটো আমি 0 বুলি ধৰিছো পিছৰটো আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 এই সংখ্যাবিলাক আমি লিখিলো কিয় লিখি লৈছো গম পাইছা যেহেতু আমাৰ ইয়াত ৰঙা ৰং ভাল পোৱা আটাইতকৈ বেছি সংখ্যক আছে 12 গতিকে আমি 12 লৈকে 12 সমানকৈ আমি
এটা দ্বন্দ্ব আঁকিব লাগিব আৰু যেটো আটাইতকৈ সৰ্বনিম্ন আছে বেঙুনিয়া বেঙুনিয়াটোৰ কাৰণে আমি আঁকিব লাগিব 2 2ৰ সমকক্ষক আচ্ছা তাৰ আগতে এতিয়া তুমি অকাৰ দ্বন্দ্বৰ বৰ্ণে অকাৰ আগতে তলত কিছুমান আমি ভাগ কৰি লওঁ তোমালোকে স্কেলডালৰ সহায়ত ভাগ কৰি ল'ব পাৰা চাবাদি মই এইটো 1 লৈছো তাৰ পিছত এইটো লৈছো এটা আকৌ মাজত এটা ভাগ গ্যাপ দিছো তাৰ পিছত আকৌ এইটো তাৰ পিছত এইটো দাগ দিছো বা তোমালোকে এটা কামো কৰিব পাৰা ধৰা প্ৰতি হাফ সেন্টিমিটাৰৰ মূৰে মূৰে দাগবিলাক দি যাব পাৰা এটা তোমালোকৰ বেছি সহজ হ'ব প্ৰতি হাফ সেন্টিমিটাৰৰ মূৰে মূৰে দাগ দি যাব পাৰা বা প্ৰতি 1 সেন্টিমিটাৰৰ মূৰে মূৰে দাগ দি যাব পাৰা এটা তোমাৰ নিজৰ সুবিধাৰ কথা তুমি কেনেকৈ লবা এইটো কিন্তু স্কেল যেটো এইটো নিৰ্বাচন কৰোতে শুদ্ধ হ'ব লাগিব তেতিয়াহে তোমাৰ দ্বন্দ্ব চিত্ৰটো ভাল হ'ব বা দ্বন্দ্ব লিখটো ভাল হ'ব আসলতে দিয়া তথ্যখিনিক খুব সুন্দৰভাৱে পৰিস্ফুট হোৱাকৈ আমি যদি প্ৰদৰ্শন কৰিব পাৰো তেতিয়াহে আমি তাত কৃতকাৰ্য লাভ কৰিব পাৰিম এতিয়া তোমালোকে প্ৰথম যেটো সমান সমান অন্তৰ ৰাখি প্ৰথম যেটো পাবা হেতু নীলা লিখিব পাৰা নীলা তাৰ পিছত যেটো গ্যাপ থাকিব গ্যাপটোৰ মাজত তোমালোকে লিখিব পাৰা হেউজিয়া হেউজিয়া তাৰ পিছত গ্যাপটো ৰাখি ফেলে তুমি লিখিব পাৰা ৰঙা ৰঙা আৰু তাৰ পিছত যেটো গ্যাপ এইটো ৰাখি গ্যাপটো ৰাখি তোমালোকে লিখিব পাৰা বেঙুনিয়া বেঙুনিয়া এতিয়া আমি প্ৰথম চাও নীলাটো কেইজনে ভাল পায় নীলাটো দেখিছা তোমাৰ তালিকাৰ পৰা 6 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল পায় গতিকে নীলাটো তুমি 6 যেটো দাগ দিয়া আছে 6 নম্বৰ দাগ তাৰ সমানকৈ এটা আয়ত আঁকিবলৈ চেষ্টা কৰা মই আঁকি দেখুৱাই দিছো 6 নম্বৰ ঘৰলৈকে সমানকৈ হৈছে এখিনি এটো দেখিছা তাৰ পিছত হেউজিয়াটো কিমান আছে চোৱা 10 গৰাকী গতিকে আমি 10ৰ সমানকৈ এটো দ্বন্দ্বটো আঁকিবলৈ চেষ্টা কৰিম নহয়তো আঁকিবই লাগিব কিন্তু 10ৰ সমান হ'বলৈ আমি চাম 10ৰ ঘৰলৈকে লোৱা মাজত চাবা যাতে মাজৰ অন্তৰবিলাক সমান থাকে আৰু দ্বন্দ্বৰ যেটো প্ৰস্থটো সমান সমান হ'ব লাগিব ওপৰৰ খিনি লগাই দিয়া এইটো হল হেউজিয়া ভালপোৱা ল'ৰা-ছোৱালীৰ যেটো দ্বন্দ্ব এটো 10 একক ওপৰলৈ গৈছে তাৰ পিছত ৰঙা কিমান ভালপোৱা আছে 12 আমাৰ 12ৰ লৈকে এবাৰ আমি ৰঙা স্তম্ভটো বা দ্বন্দ্বটো আঁকিব লাগিব
12 লৈকে যোৱা Okay. 12 লগত সমান আছে নে চোৱা এইটো হল 12 ৰঙা ৰঙৰ ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 12 আকৌ এটা আছে বেঙুনীয়া বেঙুনীয়া মাত্ৰ 2 এটাকে আমি 2 নম্বৰ যেটো আমাৰ সংখ্যা 2 সংখ্যাটো সমান কৰো তোমালোকে আঁকিবলৈ চেষ্টা কৰা 2 সংখ্যাটো তুমি আগে এটা দাগ দি ল'ব পাৰা যাতে তোমাৰ বেয়া দেখা নহয় এইটো দাগ এটা দি লৈছো সৰুকৈ এটাকে দূৰ সমানকৈ দণ্ডতৰ আনটো মূৰ বন্ধ কৰি দিয়া গতিকে তোমালোকে ইয়াতে চাৰিটা তথ্যৰ কাৰণে নীলা সেউজীয়া ৰঙা আৰু বেঙুনীয়াৰ কাৰণে চাৰিটা দণ্ড পালা এই দণ্ড চাৰিটাই কি বুজাইছে তোমালোকে বুজি পাইছা যে আমাৰ কোনটো ইয়াৰ দণ্ড আটাইতকৈ উচ্চতা কোনটো বেছি ৰঙাটো গতিকে ৰঙা ৰংটো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো বেছি তোমালোকে ধৰিব পাৰিছা মই যে তোমালোকক আঁকিবলৈ শিকাইছো ইয়াৰ পৰা তুমি আঁকি দিয়া তথ্যখিনিৰ আঁকি দিয়া এটা দ্বন্দ্বলেখৰ পৰা তুমি কিছুমান তথ্যৰ এনসাৰ দিব পাৰিবা বা প্ৰশ্নৰ উত্তৰ দিব পাৰিবা কি তোমালোকে মন কৰিছা যে ইয়াত যদি আমাক সোধে এই প্ৰশ্নটো যে নীলা ৰংটো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান তুমি ডায়াগ্ৰামটো চাই ফেলে তপৰে আনসাৰ দিব পাৰিবা যে নীলা ৰংটো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 6 গৰাকী কাৰণ ই 6 যিটো সংখ্যা সেই 6 সংখ্যাটোৰ সমান হৈ আছে ঠিক তেনেকুৱাকৈ সেউজীয়া ৰংটো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান তুমি স্কেলটো লগাই ফেলে হলো কৈ চাব পাৰিবা তুমি স্কেলৰ এটা স্কেল যদি ওপৰত মিলাই ফেলে চোৱা দেখিবা এইটো 10 লগত মিলি আছে গতিকে আমি ক'ব পাৰো যে সেউজীয়া ৰংটো ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল 10 গৰাকী একেদৰে ৰঙা ৰং ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 12 আৰু বেঙুনীয়া ৰং একেবাৰে কম সংখ্যক ছাত্ৰ-ছাত্ৰী বেঙুনীয়া ৰংটো ভাল পাইছে আৰু সেইটো হৈছে গৈ মাত্ৰ 2 গৰাকী গতিকে তোমালোকে ইয়াৰ পৰা দুই ধৰণে আনসাৰ কৰিব পাৰিবা এটা হৈছে তথ্যখিনি দিলে আমি কেনেকৈ দ্বন্দ্বচিত্ৰ অংকন কৰিম সেইটো তোমালোকে শিকিছা আৰু দ্বন্দ্বচিত্ৰ যদি আঁকি দিয়ে আমি তাৰ পৰা কেনেকুৱাকৈ প্ৰশ্নৰ এনসাৰ দিম সেইটো তোমালোকে শিকিলা গতিকে এনেকুৱা ধৰণে আমি দ্বন্দ্বচিত্ৰ অংকন কৰিব পাৰিম আৰু ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ এনসাৰো দিব পাৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজি আমাৰ সময় হোৱাৰ কাৰণে তোমালোকক মই এতিয়া এৰি যাব লাগিব কাৰণ আমাৰ সময় হাতত একেবাৰে কম আছে ইয়াৰ পিছৰ ক্লাছত আমি আকৌ বিভিন্ন ৰকমৰ ডাটা হেন্ডিঙৰ ওপৰত অৰ্থাৎ তথ্যৰ ব্যৱহাৰৰ ওপৰত আমি আৰু কিছুমান কথা শিকিম আজিলৈ তোমালোকক মই ইয়াতে এৰিছো আৰু নেক্সট পিছৰ ক্লাছত লগ পোৱালৈ আশা ৰাখিছো